মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিম 16 নম্বৰৰ পৰা MCQ তাৰ আগতে তোমালোকক মই আগৰ ভিডিঅ'ত দিছিলোঁ এটো পৰস্পৰৰ কটাকটি কৰাবিলাক মিলি যোৱা একেটা জানিব লাগিব সংগত অসংগত 16ত চাবা ইকুৱেশ্যন 1 নম্বৰ 2 নম্বৰ এটো মই সলভ কৰি তোমালোকক এটো দিছো এটো চাবা এনেকা কৰি চাবা তোমালোকে কৰি গৈ লাষ্টত কি হয় সংগ্ৰহ has infinity many solution অসীম সংখ্যক সমাধান থাকে তাৰপিছত এটো সমান্তৰাল কিন্তু কোনো সমাধান নাথাকে তেলে আমাৰ কি অপচনটো শুদ্ধ হ'ব ডি অপচন শুদ্ধ হ'ব has no solution but 72 এটো নিজে ওলাই আছে কটাকটি কৰে এটো চাবা এটো এতিয়া x ৰ ভ্যালু আমাৰ কিমান আছে 3 y ৰ ভ্যালু 3 যেহেতু প্লাসত আছে ধনাত্মকত আছে ইপালে গলে প্লাসত এটো 3 ইপালে 3 গৰু যাব তেতিয়ালে আমাৰ ইয়াত পৰস্পৰৰ ইয়াত কাটাকাটি কৰিছে তেতে লম্বভাৱে কাটাকাটি কৰিছে এটো কাৰণে এটো কি হ'ব বি অপচনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে 18 তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চাবা এটো x y ৰ ভ্যালুটো তোমাৰ এটো 1 1 এটো মই সলভ কৰি দিছো y ৰ যেটো এটো সমীকৰণ দুটা দিয়া আছে ইয়াত বহালে আমাৰ a ৰ ভ্যালু এটো পাও b ৰ ভ্যালু এটো পাও আমি উলিয়াব লাগে a * b তেতিয়ালে a * b কৰিলে আমাৰ কিমান হয় 3 হয় নিশ্চয় বুজি পাইছে বুজি নাপালে মোক কমেন্ট কৰিবা তোমালোকে 19 কোৱেশ্চনটো অলপ খেলিমেলি হৈ আছে এটো সমান্তৰাল ভাবে গৈছে সমান্তৰাল ভাবে যদি যায় তেতিয়ালে সি অপচন হ'ব কিন্তু তোমাৰ এটো x এক্সিস আৰু y এক্সিসত যি হেতু পৰস্পৰৰ কটাকটি কৰিছে ইন্টাৰসেক্ট কৰিছে এটো কাৰণে এটো a আৰু b আৰু তোমাৰ c অপচনটো উদ্ভৱ অকনমান কোৱেশ্চনটো অকনমান ইয়াত কিবা এটা দিব লাগিছিল x y এক্সপ্ৰেছত ৰেখা দুডালৰ কটাকটি কৰে তলৰ কোনটো উক্তি সত্য এনেকা দিব লাগিছিল নে মোৰ মতে আৰু 20 নম্বৰ কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কম্পিটিটিভ এক্সামত প্ৰায় এনেকা অংকবিলাক আহিয়ে থাকে 10তো কিন্তু HSLC টো এটা আহিবই এটো ডিনোমিনেটৰ যেহেতু কম এটো চাব এটো আধা বুলি কোৱা কাৰণে এটো হাফ দিলো ক্ৰস মাল্টিপ্লিকেশন কৰি দিলো এটো সমীকৰণ পালো তাৰ পিছত এটো আমাৰ কি হৈছে দুগুণতকৈ 3 কম এটো পালো তেতিয়ালে সি অপচনটোত আছে এটো সি অপচন এটো সমীকৰণটো নিশ্চয় বুজি পাইছে 21 নম্বৰ মই আগৰ ভিডিঅ'ত দিছিলো এটো 21 নম্বৰ কোৱেশ্চনটো দ্বিঘাত সমীকৰণৰ যেহেতু এটো মই কৰি দিছো এটো চাব এটো x এর এটো পূৰণ কৰিলে x² কেনসেল হৈ গল এটো সমীকৰণ নিশ্চয় বুজি পাইছে এটো 22 নম্বৰ কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট HSLC তোমালোকে 100% আহিব বুলি ভাবি থাকক আৰু এনেকা ৰুল এটা আহিব আৰু ধুনিয়া পেপাৰ এটো চাবা আলফা ভ্যালু এটো 2 দিয়া আছে আলফা বিটা 5 দিয়া আছে এটো আলফাৰ ভ্যালু আমি যদি ইয়াত বহাই দিও তেতিয়ালে বিটাৰ ভ্যালু 3 পালো আলফা * বিটা কি আছিল 2 * 3 6 হ'ল তেলে উইনাউট এ তেতিয়ালে আমাৰ কি হ'ব এটো ফৰ্মুলাটো পুটিং কৰি দিলে এটো সমীকৰণ পাও এই অপচনটো শুদ্ধ হ'ব 23 নম্বৰটো তোমাৰ মোস্ট ইম্পৰ্টেন্ট চাবা তোমালোক কিমান কিবাকে দিছে মূল দুটা সমষ্টি এটো একদম ইম্পৰ্টেন্ট কোৱেশ্চন এটো চা এটো ক্ৰস মাল্টিপ্লিকেশন কৰি দিব লাগে ক্ৰস মাল্টিপ্লিকেশন 1 2 পালে যেহেতু b ৰ ভ্যালুটো আমি 0 বহাব পাৰি এটো পূৰণ কৰি এটোৱে পাম এটো চা এটো sum of 0 = b by a আছিলে তেতিয়ালে এটো 1 এৰে 0 দিলে c তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব c অপচনটো শুদ্ধ হ'ব 24 নম্বৰ কোৱেশ্চনৰ কাৰণে তোমালোকক মই আগতে দিছিলো ভিডিঅ এইটো চা এই ভিডিঅ দিছিলো মই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ দ্বিঘাত সমীকৰণৰ দুটা নিৰ্দিষ্ট বাস্তৱ মূল থাকিলে এটো 0তকৈ ডাঙৰ হলে কি হয় 0ৰ সমান হলে কি হয় আকৌ এটো 0তকৈ সৰু হলে কি হয় এইকেটা একদম মুখত থাকিব লাগিব তোমালোকে কৈ দিছো এটো চা 1 নম্বৰ p টোৱে তোমাৰ কি 3 নম্বৰত মিলি গৈছে এটো তাৰপিছত এটোটো 4 নম্বৰত তোমালোকৰ আৰু এটা অপচন কেটা চাইও আমি আনসাৰ কৰিব পাৰো যেহেতু এটো হ'বই নোৱাৰে একটো কৰি চোৱাৰ লগে লগে এটো হ'বই নোৱাৰে এটোটো হ'বই নোৱাৰে এটোটো হ'বই নোৱাৰে 4টোটো অসম্ভৱ এটো কোনো বাস্তৱ মূল নাই কৰি চালে তাৰ পিছত যে b আৰু c লগত এনেকা চাব ইয়াত মই এনেকা সলভ কৰি দেখুৱাই দিছো তোমালোকক এনেকা কৰি চাব লাগিব এটো কোৱেশ্চন কিন্তু মোস্ট ইম্পৰ্টেন্ট এটো 4 নম্বৰৰ কাৰণে আহে কিন্তু আমাক দ্বিঘাত সমীকৰণটোৱে অকল উলিয়াব দিছে এটো কাৰণে MCQত আহিছে মই অলপ দীঘলকে তোমালোকক দিছো চা এটা দুটি একেটা চাবা এটো ডিসটেন্স ফৰ্মুলা ইউজ কৰি কিনি এই সমীকৰণটো ওলাব দিয়াৰ কাৰণে MCQত দিলে তোমালোকক এটো একদম ধুনিয়া কোৱেশ্চন এটো এটো আমাৰ শুদ্ধ হৈছে নিশ্চয় বুজি পাইছে এটো কোৱেশ্চন তোমালোকৰ কিতাপতে আছে ডিফাৰেন্স বুলি গলে আমাৰ কি আছিল মাইনাস আছিল পাৰ্থক্য 26 এটো মই সলভ কৰি দিছো এটো চাবা এটো কৰি কিনি আমাৰ
এইটো এক্সৰ ভেলুটো আমি 1 নং সমীকৰণত বহালে এইটো ৱাইৰ 13 হয় আৰু এক্সত আকৌ ৱাইৰ ভেলুটো 2 নং সমীকৰণ হয় 2 নং সমীকৰণত বহালে 39 হয় তেতিয়াহ'লে কোনটো অপচন আমাৰ শুদ্ধ হ'ল এইটো 39 সি অপচনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এইটো কুৱেশ্যন ইণ্টাৰেষ্টিং কুৱেশ্যন তোমাৰ এটা এনেকুৱা কুৱেশ্যন এটা আহিবই বুলি ভাবি থাকক আৰু এইটো চাবা মই বেলেগ বেলেগে ত্ৰিভুজ কেইটাও আঁকি দেখুৱাইছোঁ চা এইটো সিমিলাৰিটি হোৱাৰ লগে লগে এইটোতো বাহুকেইটাটো তোমাক দিয়াই আছে দিয়া থকাৰ লগে লগে এইটো চা এইকেইটাৰ পৰা চি বি ইকুৱেলটো আমি কি ল'ব পাৰোঁ এইটো আৰু এইটো প্লাছ হৈ যাব বি প্লাছ চি হৈ যাব এইটো বি প্লাছ চি হৈ গ'ল মানে এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলোঁ এইটো তললৈ আহিলে বি অপশ্যনটো কি হ'ব শুদ্ধ হ'ব বি অপশ্যন ক'ত আছে বি অপশ্যন এইটো এ চি এইটো নিশ্চয় বুজি পাইছে একদম ইণ্টাৰেষ্টিং কুৱেশ্যন ধুনীয়া পেপাৰ 28 নম্বৰটো তোমাৰ একেই তোমালোকৰ সিমিলাৰিটি দিয়াৰ লগে লগে তোমাৰ অংকটো ইজি হৈ যায় আৰু মানে এনেকৈ পৰিসীমা যেটো দিয়া আছে আৰু এইটো পৰিসীমা ভেলু কেইটা এইটো এ বি চিৰ পৰিসীমা ভেলু 7.5 হ'লে আমি পি কিউ আৰৰ পৰিসীমাটোৱে উলিয়াব লাগে তেতিয়াহ'লে 7.5 পালোঁৱেই তাৰপিছত এতিয়া এইটো সিমিলাৰিটি হোৱাৰ লগে লগে এইটো বাহু আৰু এইটো বাহু ল'ব পাৰোঁৱে এইটো ল'লোঁ লৈ কিনে ভেলু কেইটা পুটিং কৰি দিলোঁ 2 ৰে 15 বাৰ গ'ল নিশ্চয় বুজি পাইছে কোনটো অপশ্যন এইটো অপশ্যন 29টোতো একেবাৰে ইজি তোমালোকক দিয়াই আছে ইয়াত যিহেতু সিমিলাৰিটি এইটো সাইডত বাহুত সিমিলাৰিটি হৈয়ে আছে তেতিয়াহ'লে এই ত্ৰিভুজকেইটা কি দেখুৱালে এইটোতো নহয় চিটো নহয় কাৰণ এইটো চি বি দি দিলে তাৰপিছত এইটো বাহুৱে হৈ থাকিলে তেতিয়াহ'লে এইটো একটো হ'ব ইয়াৰ লগত এইটো মিলিছে এইকেইটাটো ডিটোতো মিলা নাই এইটো মিলা নাই বিটো মিলা নাই কিউ আৰ মিলা নাই অকল এইটো মিলিছে এইটো কাৰণে আমাৰ কোনটো অপশ্যন শুদ্ধ হ'ব এ অপশ্যনটো শুদ্ধ হ'ব 32 একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে আহিব বুলি ভাবি থাকা মেট্ৰিকত এইটো নাহিলেও মানে এইটো ৰুলত আহিব আৰু মানে এইটো এতিয়া চা এইটো মই সলভ কৰি দিছোঁ ত্ৰিভুজৰ কালিৰ সূত্ৰত এইটো কৰিলে 1/2 এ বি পাওঁ এইটো চোৱা এইটো নিশ্চয় বুজি পাইছে 31টো অলপ দীঘল হয় তথাপিতো তোমাৰ ইজি একেবাৰে কাৰণ এইটো সমদূৰৱৰ্তী মানে ইকুইডিষ্টেণ্টত আছে আমি তেতিয়াহ'লে আমি কেনেকৈ সলভ কৰোঁ এইটো পি এক্সটো এইটো ধৰি ল'লোঁ উইজিং ডিষ্টেঞ্চ ফৰ্মুলা বথ চাইড স্কুৱেৰিং কৰিব লাগে তাৰপিছত এ মাইনাছ বি হোল স্কুৱাৰ ফৰ্মুলাত কৰিলে তাৰপিছত কেলকুলেশ্যন কৰাৰ পিছত এক্স মাইনাছ ৱাই ইকুৱেল টু ওলাই গ'ল তেতিয়াহ'লে আমাৰ কি অপশ্যনটো শুদ্ধ হ'ব চি অপশ্যন শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হতাশ হ'ব নালাগে টান বুলি ভাবিব নালাগে যিকোনো কাম তোমালোকে নিশ্চয় পাৰিবা কাৰণ সাহসে লক্ষী ন তো ভালকৈ পঢ়ি যোৱা প্ৰেক্টিছ কৰা কিন্তু এনেই চাই থাকিলে নহ'ব তোমাৰ বহীত লিখি প্ৰেক্টিছ কৰা আৰু মোৰ OMR দিয়া MCQ দিয়া যিহেতু মাল্টিপল চইচ কুৱেশ্যন কেইটা চাবা তোমালোকে মই শ্বৰ্ট ভিডিঅ'ত দি থাকোঁ ইয়াৰ পৰা প্ৰায় আহিছে তোমালোকে চাবা থেংক ইউ আৰু মোৰ চেনেলটো এনেকৈ ভিডিঅ' দি থাকিব পৰাকৈ ছাবস্ক্ৰাইব কৰিবা তাৰপিছত আগতীয়াকৈ পাবলৈ থেংক ইউ